2022 চনৰ 22 আগষ্ট তাৰিখে মোবাইল ফোনৰ ৰেকৰ্ড কৰা 12 ছেকেণ্ড দীঘল এই ভিডিঅ' ক্লিপটো দেখাত এক সাধাৰণ কাপল ব্লগ যেন দেখিলেও বাস্তৱত এই ভিডিঅ'টো এটা জীৱন্ত প্ৰমাণ যে কিদৰে এজন ব্যক্তি আপোনাৰ সন্মুখত থাকিও আপোনাৰ বিৰুদ্ধে প্ৰেম আৰু আন্তৰিকতাৰ এক মিছা অভিনয় কৰি থাকিব পাৰে যাৰ সংকেত উমানো আপুনি নাপাব পাৰে। এই ভিডিঅ' ক্লিপটোৰ ভিতৰত দেখা গৈছে শৰণ আৰু গ্ৰীষ্মাক, যি সময়ত তেওঁলোকে কেৰালাৰ এৰ্নাকুলাম অঞ্চলৰ পুৰণি মাৰ্থাণ্ডা ব্ৰিজলৈ গৈছে। এইবাৰ তেওঁলোকৰ যোৱাৰ উদ্দেশ্য আছিল এটা যুঁজ চেলেঞ্জ, যিটো খেলাৰ বাবে গ্ৰীষ্মাই শৰণক লগত লৈ গৈছিল। ব্ৰিজ পোৱাৰ পাছতে শৰণে নিজৰ মোবাইল উলিয়াই ভিডিঅ' ৰেকৰ্ডিং কৰিব ধৰে আৰু গ্ৰীষ্মাক সোধে আচলতে এই চেলেঞ্জটো কি। এতিয়া গ্ৰীষ্মাই হাতত দুটা মেংগো ফ্লেভাৰৰ জুচৰ বটল ধৰি লাজেৰে হাঁহি শৰণক কয় প্ৰথমে ৰেকৰ্ডিং বন্ধ কৰা। শৰণে পুনৰ সোধে তুমি আচলতে ইয়াৰ লগত কি কৰিম ভাবিছা। তাৰ উত্তৰত গ্ৰীষ্মাই পুনৰ হাঁহি মুখেৰে কয় এইটো এটা যুঁজ চেলেঞ্জ যিটো আমি আজি খেলিম, কিন্তু প্ৰথমে ৰেকৰ্ডিং বন্ধ কৰা। দুৰ্ভাগ্যবশতঃ ভিডিঅ' ৰেকৰ্ডিং বন্ধ হৈ যায়, কিন্তু তাৰ পাছত যি আৰম্ভ হয় সেয়া আছিল ষড়যন্ত্ৰৰ এক ভয়ংকৰ শৃংখলা, যিয়ে প্ৰেম, বিশ্বাস আৰু বহুতো সপোনক চুহি পিহি খাই পেলালে। এয়া এনে এক কাহিনী হৈ পৰিল যাক আদালতৰ বিচাৰকে অতিকৈ বিৰল হত্যাকাণ্ড বুলি ঘোষণা কৰিলে। এই ভিডিঅ'টিয়েই সেই ষড়যন্ত্ৰৰ প্ৰমাণ, যাক দেখিলে আপুনি নিশ্চয় আচৰিত হৈ ভাগি পৰিব। তাৰ আগতে আপোনাক স্বাগতম জনাইছো আমাৰ এই ভিডিঅ' চিৰিজলৈ। আমাৰ এই প্ৰচেষ্টাৰ নাম হৈছে এভিডেন্স, য'ত আমি আপোনাক সজাগ কৰিবলৈ অপৰাধজনিত জীয়া কাহিনীবোৰ ভিডিঅ'গ্ৰাফীৰ মাধ্যমেৰে প্ৰস্তুত কৰোঁ। আৰু আমাৰ আজিৰ এই এপিছডত আপুনি চাই আছে শৰণ আৰু গ্ৰীষ্মাৰ লোমহৰ্ষক কাহিনী। তেন্তে আহক আৰম্ভ কৰোঁ আমাৰ আজিৰ এই এপিছড। এই যুঁজ চেলেঞ্জটোৰ 10 মাহ আগত, অৰ্থাৎ 2021 চনৰ অক্টোবৰত কেৰালাৰ তিৰুৱনন্তপুৰমত থকা শৰণৰাজৰ চকুত পৰে এজনী মৰম লগা ছোৱালী গ্ৰীষ্মা, যি পাছৰ চিটত বহি আছিল। গ্ৰীষ্মাক দেখাৰ মুহূৰ্ততেই শৰণৰ বাবে যেন সকলো সময় থমকি ৰল। গ্ৰীষ্মাক দেখিয়েই শৰণৰ হৃদয়ে অনুভৱ কৰিলে এয়াই হয়তো প্ৰথম দেখাতে হোৱা প্ৰেম। কিন্তু চিনেমাৰ কাহিনীৰ দৰে সেই মুহূৰ্ততে ভাগ্যইও শৰণক সেই ছোৱালীজনীৰ কাষৰ চিটটোতে বহিবলৈ সুযোগ দিয়ে, যাৰ ৰূপে শৰণৰ মনক প্ৰথম দৃষ্টিতেই মোহি পেলাইছিল। কিন্তু শৰণৰ পৰা আৰম্ভ হোৱা এই প্ৰেম কেৱল একপক্ষীয় হৈ নাথাকিল। বাছৰ সেই যাত্ৰাৰ সময়ত যি কথোপকথন আৰম্ভ হ'ল, সি সময়ৰ লগত দুয়োৰে জীৱনত এক নতুন যাত্ৰাৰ আৰম্ভণি ঘটালে। 23 বছৰীয়া শৰণৰাজ তেতিয়া কেৰালাৰ মেডিকেল মিছন খ্ৰীষ্টান কলেজত BSc ৰেডিঅ'লজিৰ ফাইনেল ইয়েৰৰ ছাত্ৰ আছিল। আনহাতে 22 বছৰীয়া গ্ৰীষ্মা আছিল তামিলনাডুৰ কন্যাকুমাৰী নিবাসী, যিয়ে মুছলিম আৰ্টছ কলেজৰ পৰা ইংলিছ লিটাৰেচাৰত পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছিল। শৰণ আৰু গ্ৰীষ্মাৰ মাজত ফুলি উঠা এই প্ৰেম সময়ৰ লগত আৰু গভীৰ হৈ উঠিছিল। তেওঁলোকে প্ৰায় সময়ে একেলগে ঘূৰি ফুৰি সময় কটাবলৈ লৈছিল। শৰণ গ্ৰীষ্মাৰ প্ৰেমত এনে এক গভীৰতালৈ সোমাই পৰিছিল যে গ্ৰীষ্মা তেওঁৰ বাবে সমগ্ৰ পৃথিৱী হৈ পৰিছিল। আৰু এতিয়া তেওঁৰ জীৱনৰ সকলো সময়েই গ্ৰীষ্মাৰ সৈতে একেলগে পাৰ কৰিব বিচাৰিছিল। তেওঁলোক দুয়োৱে এজনে আনজনৰ একেবাৰে ওচৰ চাপি পৰিছিল। কিন্তু তাৰ কেৱল 4 মাহ পাছতে 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ল, যিয়ে বাছত আৰম্ভ হোৱা এই ৰোমান্টিক কাহিনীক একেবাৰে এটা নৃশংস হত্যাৰ কাহিনীলৈ ৰূপান্তৰ কৰি পেলালে। শৰণ এই বিষয়ে একেবাৰে অজ্ঞাত আছিল যে গ্ৰীষ্মাৰ পৰিয়ালে ঘৰত ইতিমধ্যেই গ্ৰীষ্মাৰ বাবে আন ক'ৰবাত সম্বন্ধ থিৰাং কৰি পেলাইছে। কিন্তু তাতোকৈ আচৰিত কথাটো হ'ল, গ্ৰীষ্মাই শৰণৰ সৈতে ৰিলেশ্যনশ্বিপত থকাৰ পাছতো ঘৰৰ পৰা ঠিক কৰি দিয়া বিয়াৰ এই সিদ্ধান্তক লৈ সুখীহে আছিল। সম্ভৱতঃ সেয়া এই কাৰণে কিয়নো গ্ৰীষ্মাৰ বিয়াৰ বাবে ঘৰত বাছি দিয়া নগৰ কৈলাৰ বাসিন্দা এই নতুন ল'ৰাজন আৰ্মিত চাকৰি কৰিছিল। আৰু এটা ভাল ষ্টেবল চাকৰি কৰি থকা তেনে এজন ল'ৰাৰ সৈতে বিয়া হোৱাটো গ্ৰীষ্মাৰ বাবে এক মন পচন্দৰ বিকল্প হৈ পৰিছিল। ভাবি চাওক, য'ত এফালে শৰণে গ্ৰীষ্মাৰ সৈতে জীৱন কটোৱাৰ সপোন দেখি আছিল, আনফালে গ্ৰীষ্মাৰ বাবে শৰণৰ সৈতে সেই সম্পৰ্কটো মাথো এটা এফেয়াৰহে আছিল, যিটো গ্ৰীষ্মাই তেতিয়ালৈকে চলাই গৈছিল যেতিয়ালৈকে তাই আন কোনো ভাল অপশ্যন বিচাৰি পোৱা নাছিল। অৱশেষত ঘৰৰ পৰা বাছি দিয়া সেই নতুন ল'ৰাজনৰ সৈতে 2022 চনৰ 4 মাৰ্চ তাৰিখে গ্ৰীষ্মাৰ এংগেজমেণ্ট সম্পন্ন হয় আৰু 1 বছৰৰ পাছতে বিয়াৰ তাৰিখো ঠিক কৰি পেলোৱা হয়। এই কথাৰ খবৰ পোৱাৰ লগে লগে শৰণেও গ্ৰীষ্মাৰ সৈতে ব্ৰেকআপ কৰি আঁতৰি যাবলৈ সিদ্ধান্ত লয় আৰু তেওঁলোকৰ সম্পৰ্কও শেষ কৰে। কিন্তু সেয়া গ্ৰীষ্মাই আছিল যিয়ে পুনৰ শৰণৰ সৈতে ভাঙি যোৱা সেই সম্পৰ্কত আকৌ এবাৰ নতুন ফিৰিঙতি জ্বলাই দিয়ে। গ্ৰীষ্মাই শৰণক প্ৰতিশ্ৰুতি দিয়ে যে মই মাথো তোমাৰে সৈতে বিয়াত বহিম আৰু নৱেম্বৰ মাহত তোমাৰ লগত ঘৰৰ পৰা পলাই যাম। শৰণ, যিয়ে ইতিমধ্যে গ্ৰীষ্মাৰ পৰা আঁতৰি গৈছিল, তেওঁ গ্ৰীষ্মাৰ এই প্ৰতিশ্ৰুতিত ভুল গৈ পুনৰ উভতি আহে। কিন্তু যাক শৰণে সঁচা প্ৰেম বুলি ভাবি উভতি আহিছিল, সেয়া গ্ৰীষ্মাৰ বাবে মাথো এক টাইম পাছৰ উপায়হে আছিল। কিয়নো গ্ৰীষ্মাই এতিয়া মনে মনে মাত্ৰ অহা বছৰ আৰ্মিজনৰ সৈতে বিয়া হৈ কিদৰে এখন নতুন চহৰত নিজৰ জীৱন আৰম্ভ কৰিব তাৰ সপোন দেখাতহে দিনে নিশাই লাগি গৈছিল।
আনফালে সময় বাগৰি যোৱাৰ লগে লগে স্বৰ্ণৰ প্ৰেম গ্ৰীষ্মাৰ প্ৰতি অধিক তীব্ৰ হৈ উঠিছিল, কিয়নো স্বৰ্ণে এই সম্পৰ্কক যথেষ্ট চিৰিয়াছলি লৈছিল আৰু সেয়া হোৱাই স্বাভাৱিক, কিয়নো গ্ৰীষ্মাই স্বৰ্ণক তেনেকুৱা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি আগতেই বহুবাৰ দি থৈছিল। কিন্তু গ্ৰীষ্মাৰ বিয়াৰ তাৰিখ যেতিয়া দিনে দিনে ওচৰ চাপি আহিব ধৰিলে, গ্ৰীষ্মাই যিকোনো উপায়েৰে এতিয়া স্বৰ্ণৰ পৰা নিজকে আঁতৰাই আনিব বিচাৰিলে। কিন্তু তাই জানিছিল এই কাম ইমান সহজ নহ'ব। সেয়ে গ্ৰীষ্মাই এটা নতুন কৌশল ৰচিলে, কুণ্ডলিত গ্ৰহদোষৰ নাটক। তাই স্বৰ্ণক ক'লে, জ্যোতিষীয়ে কৈছে মোৰ কুণ্ডলিত জাতক দোষ আছে, যাৰ ফলত মোৰ প্ৰথম স্বামীৰ মৃত্যু হ'ব। কিন্তু এই জাতক দোষ আছিল গ্ৰীষ্মাৰ এক কৌশলী নাটক, যাৰ জৰিয়তে তাই স্বৰ্ণক ভয় খুৱাব বিচাৰিছিল, যাতে স্বৰ্ণে ভয় খাই তাইৰ সৈতে আজীৱন একেলগে থকাৰ সপোন এৰি দিয়ে। কিন্তু স্বৰ্ণে এই কথা বিশ্বাস নকৰিলে আৰু ওলোটাই ক'লে যে এইবোৰ অলৌকিক কল্পনা, মই এইবোৰত বিশ্বাস নকৰোঁ। আৰু যদি এনেকুৱা দুখ থাকে তেন্তে এতিয়াই তোমাৰ সৈতে বিয়া কৰি মই এই কথা ভুল বুলি প্ৰমাণ কৰি দেখাম। গ্ৰীষ্মাই স্বৰ্ণক বহু ধৰণে বুজাবলৈ চেষ্টা কৰিলে, কথাৰে চল চাতুৰিৰে জাল পেলালে, কিন্তু স্বৰ্ণ কোনোপধ্যেই মানিবলৈ সাজু নহ'ল। ওলোটাই তেওঁ গ্ৰীষ্মাক লৈ কেৰালাৰ ভেটুকাৰ্ড গীৰ্জালৈ গৈ তাত তেওঁলোক দুয়োৱে বিবাহ সম্পন্ন কৰিলে। গ্ৰীষ্মাই এতিয়া বুজি পাই গৈছিল যে স্বৰ্ণ তেওঁক পাবলৈ একেবাৰে জেদত অবিচল হৈ পৰিছে আৰু তেওঁ কোনোপধ্যেই গ্ৰীষ্মাক এৰি নিদিব। কিন্তু গ্ৰীষ্মাও আছিল এজনী অতি চালাক ছোৱালী। এতিয়া গ্ৰীষ্মাই আকৌ এক নতুন ষড়যন্ত্ৰ ৰচিলে আৰু স্বৰ্ণৰ সৈতে বিবাহিত জীৱন যাপনৰ এক নতুন অভিনয় আৰম্ভ কৰিলে। তাই যেতিয়াই স্বৰ্ণৰ লগত থাকে তেতিয়াই নিজৰ শিৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ পিন্ধি লয়। মাত্ৰ সেয়াই নহয়, আনকি চাৰ্চত গৈ বিয়া হোৱাৰ পিছত কন্যাকুমাৰীৰ থিৰপাৰা আপো গল্ডেন কেচেল হোটেলত তেওঁলোক দুয়োৱে 2022 চনৰ 13 আৰু 18 আগষ্ট তাৰিখে চেক ইন কৰে, য'ত তেওঁলোক দুয়োৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। স্বৰ্ণে ইতিমধ্যেই গ্ৰীষ্মাক নিজৰ পত্নীৰূপে স্বীকাৰ কৰি লৈছিল আৰু এই সম্পৰ্কক লৈ স্বৰ্ণ বহুত সুখীও আছিল। কিন্তু গ্ৰীষ্মা, যিয়ে মুখত মিছা হাঁহিৰ মুখাবৰণ পৰিধান কৰি আছিল, তাইৰ মনত চলি আছিল আন এক নতুন ষড়যন্ত্ৰৰ কাহিনী। এই ষড়যন্ত্ৰটোৰ পৰিকল্পনা গ্ৰীষ্মাই কৰিছিল কেৰালাৰ ৰণাকুলম অঞ্চলত থকা ওল্ড মাৰ্থাণ্ডা ব্ৰিজত, য'ত তাই যুঁজ চেলেঞ্জ খেলাৰ চলেৰে স্বৰ্ণক লগত লৈ গৈছিল। সেই দিনাৰ সেই মুহূৰ্তখিনিক যেতিয়া স্বৰ্ণে হেপী মোমেণ্ট বুলি ভাবি ফোনত ৰেকৰ্ড কৰিবলৈ ধৰিছিল, গ্ৰীষ্মাই সেইটোত আপত্তি কৰি ভিডিঅ' কৰিবলৈ বাধা দিছিল, কাৰণ তাই যি দুটা মেংগো ফ্লেভাৰৰ জুচৰ বটল লগত লৈ গৈছিল তাৰে এটা বটলত তাই আগতীয়াকৈ 50টা পেৰাচিটামল টেবলেট মিহলি কৰি লৈ গৈছিল। যদি আপুনি এই ভিডিঅ' ক্লিপটো ভালদৰে মন কৰে তেন্তে দেখিব গ্ৰীষ্মাৰ হাতত থকা প্ৰথম বটলটোৰ কেপ সম্পূৰ্ণ চিল্ড নাছিল, কাৰণ তাই সেইটো আগতেই খুলি তাত তাই টেবলেট মিহলাইছিল। আনহাতে যিটো বটল গ্ৰীষ্মাই নিজৰ বাবে লৈছিল সেইটো সম্পূৰ্ণ চিল্ড আছিল। সেইকাৰণেই গ্ৰীষ্মাই দ্বিতীয় বটলটো খুলিবলৈ দুবাৰ চেষ্টা কৰিবলগীয়া হৈছিল। যেতিয়া গ্ৰীষ্মাৰ অনুৰোধত স্বৰ্ণে জুচ খোৱা আৰম্ভ কৰে তেতিয়া প্ৰথম ঘোটটো খাওঁতেই মুখত লগা এটা অদ্ভুত কেঁচা তিতা ধৰণৰ সোৱাদ পোৱাৰ লগে লগে স্বৰ্ণে সেয়া পুনৰ মুখৰ পৰা উলিয়াই পেলাই দিয়ে। তাকে দেখি গ্ৰীষ্মা তৎক্ষণাৎ চিন্তাত পৰি যায়, কাৰণ গ্ৰীষ্মাই ভাবি আহিছিল যে মিঠা জুচৰ ভিতৰত টেবলেটৰ তিতা সোৱাদটো লুকাই যাব। সেইকাৰণে স্বৰ্ণৰ মনত কিবা সন্দেহ উপজিব পাৰে বুলি ভয় খাই গ্ৰীষ্মাই দুয়োটা বটল তৎক্ষণাৎ পেলাই দিয়ে আৰু কয়, জুচ দুটা চাগে বেয়া। ভাবি চাওক, মাত্ৰ 4 দিন আগতে যিজনী ছোৱালীয়ে স্বৰ্ণৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে তাই এতিয়া স্বৰ্ণৰ প্ৰাণ ল'বলৈও কুণ্ঠাবোধ কৰা নাই। অৱশ্যে এইবাৰৰ প্লেনটোত গ্ৰীষ্মা বাৰু সফল হ'ব নোৱাৰিলে, কিন্তু মনত জাগি উঠা হত্যাৰ যি মনোবাঞ্ছা সেই জুইকুৰা কিন্তু তাইৰ মনৰ পৰা নুমাই নগ'ল। ইয়াৰ পিছত 2022 চনৰ 13 অক্টোবৰ তাৰিখে সন্ধিয়া গ্ৰীষ্মা আৰু স্বৰ্ণৰ মাজত বহু সময়লৈ হোৱাটছএপত কথা বতৰা চলিছিল আৰু সেইদিনা ৰাতি 11 মান বজাত গ্ৰীষ্মাই স্বৰ্ণক ফোন কৰি 1 ঘণ্টাতকৈ বেছি সময় কথা পাতিছিল। সেই কথোপকথনত গ্ৰীষ্মাই স্বৰ্ণৰ সৈতে যৌনতাপূৰ্ণ বহু কথা বতৰা পাতি স্বৰ্ণক এয়াও আশা দিছিল যে কাইলৈ তাই ঘৰত অকলে থাকিব, কিয়নো তাইৰ মাক আৰু মামাক ৰাতিপুৱা 10 বজাৰ পাছত ঘৰৰ পৰা ওলাই যাব। পিছদিনা অৰ্থাৎ 2022 চনৰ 14 অক্টোবৰৰ পুৱা গ্ৰীষ্মাই স্বৰ্ণৰ সৈতে পুনৰ কল আৰু টেক্সট মেছেজেৰে যোগাযোগ আৰম্ভ কৰে আৰু অৱশেষত পুৱা 10:15 স্বৰ্ণ তেওঁৰ বন্ধুৰ সৈতে বাইকেৰে আহি গ্ৰীষ্মাৰ ঘৰত ওলাইহি। গ্ৰীষ্মাইও আগতীয়াকৈ গেট খুলি ৰাখিছিল যাতে স্বৰ্ণৰ সহজে ভিতৰলৈ সোমাই আহিবলৈ সুবিধা হয়। ইফালে স্বৰ্ণৰ বন্ধুজনে বাইকখন লৈ ঘৰৰ পৰা কিছু আঁতৰত গৈ ৰৈ থাকিল। কিন্তু গ্ৰীষ্মাই আচলতে এটা মাৰাত্মক ফান পাতিহে ৰৈ আছিল, য'ত স্বৰ্ণ বেয়াকৈ ফচিবলৈ গৈ আছিল। ঘৰৰ ভিতৰ সোমোৱাৰ পাছত গ্ৰীষ্মাই প্ৰথমে সাধাৰণভাৱে কথা বতৰা আৰম্ভ কৰে, কিন্তু অলপ সময়ৰ পাছতে তাই স্বৰ্ণক ধেমালিৰ চলেৰে চেলেঞ্জ কৰি কয় যে তুমি সদায় মোৰ কচাইম খোৱাৰ কথাটোক লৈ মোক জোকোৱা, আজি তেন্তে তুমি মোক কচাইম খাই দেখুওৱা।
কাছায়ম মানে হৈছে এবিধ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা আয়ুৰ্বেদিক ৰেচিপি বা ঔষধ য'ত বিভিন্ন বনৌষধিৰ সংমিশ্ৰণ ৰোগ ব্যাধিৰ পৰা উপশম ঘটাবলৈ ব্যৱহাৰ কৰা হয়। গ্ৰীষ্মাই আগতেই চৰণক কৈছিল যে তাইৰ কিছুমান হেল্থ ইছ্যুজ আছে আৰু সেইকাৰণেই তাই কাছায়ম খায়। সেয়ে চৰণে গ্ৰীষ্মাৰ কাছায়ম খোৱাৰ কথাটোক লৈ তাইক মাজে মাজে জোকাইছিল আৰু সেই কথাটোকে সুযোগ হিচাপে লৈ গ্ৰীষ্মাই আজি চৰণক কাছায়ম খোৱাৰ চেলেঞ্জটো এই কাৰণেই দিলে কাৰণ তাই সেই কাছায়মত আগতীয়াকৈ বিষ মিহলাই ৰাখিছিল। গ্ৰীষ্মাই কাছায়মখিনিত বিষৰ লগতে আন এটা ঔষধো মিহলাই দিছিল যিটো তাইৰ মাকে পুভাৰৰ গায়ত্ৰী হস্পিটেলৰ পৰা ভৰিৰ গাঁঠিৰ বিষৰ বাবে কিনি আনি থৈছিল। আপুনিও জানিলে আচৰিত হ'ব, গ্ৰীষ্মাই এই বিষ মাত্ৰ এনেই মিহলাই থোৱা নাছিল। তাই আগতীয়াকৈ এই বিষবিধৰ প্ৰভাৱৰ সম্পৰ্কে ডিপলি ৰিচাৰ্চ কৰি প্ৰথমতেই তাৰ বিষয়ে বিতংভাৱে জানি লৈছিল। ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰে যে গ্ৰীষ্মাই যিকোনো প্ৰকাৰে চৰণক মাৰিবলৈ উঠি পৰি লাগিছিল। এইবাৰ চৰণৰ এইটোৱেই ভুল হ'ল যে তেওঁ গ্ৰীষ্মাৰ এই নিৰৰ্থক চেলেঞ্জটোত আকৌ এবাৰ বিশ্বাস কৰি সি গোটেই কাছায়মখিনি খাই পেলালে। সোৱাদ অতিমাত্ৰাই তিতা আছিল, কিন্তু গ্ৰীষ্মা ইমানেই চালাক আছিল যে তাই আগতেই ফ্ৰুটি কিনি ৰাখিছিল যাতে তিতাস্বৰূপ সোৱাদটোক চৰণে কেনেবাকে সহ্য নকৰিলে ততালিকে ফ্ৰুটি খুৱাই তাই সেই সোৱাদটো ঢাকি পেলাব পাৰে। বিষ ইতিমধ্যেই চৰণৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু বিষে প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিলে। চৰণে প্ৰথমে গ্ৰীষ্মাৰ ঘৰৰ টয়লেটত আৰু তাৰ পাছত ৰাস্তাৰ কাষত ৰৈ ৰৈ বমি কৰিবলৈ ধৰিলে। বাহিৰত ৰৈ থকা চৰণৰ বন্ধুৱে এই দৃশ্য দেখি হতভম্ব হৈ পৰিল। তেওঁ তৎক্ষণাত চৰণক বাইকত উঠাই ঘৰলৈ লৈ যাবলৈ ওলাল, কিন্তু চৰণৰ অৱস্থা লাহে লাহে বেছি বেয়াৰ ফালে গতি কৰিলে। বাটতে বহু ঠাইত চৰণে বাইক ৰখাই বমি কৰিলে আৰু চৰণৰ বন্ধু ৰেজিনে বুজি নাপালে যে হঠাৎ এনে কি হ'ল। ৰেজিনে লক্ষ্য কৰিলে চৰণে যেতিয়া বমি কৰিছিল তাৰ ৰং আৰু গোন্ধ আছিল অস্বাভাৱিক। চৰণে কৈছিল, মোৰ কাছায়ম আৰু ফ্ৰুটি খোৱাৰ পাছৰ পৰাই বমি হ'ব ধৰিছে। কিন্তু তথাপি তেওঁৰ অনুভৱ হৈছিল হয়তো সেইবোৰ খোৱাৰ কাৰণে কিবা ৰিয়েকশ্যন হৈছে আৰু অলপ বমি কৰি দিয়াৰ পাছত সকলো ঠিক হৈ যাব। কিন্তু 3 দিনৰ ভিতৰত 3খন হস্পিটেল সলনি কৰাৰ পিছতো চৰণৰ অৱস্থা দিনক দিনে বেয়াহে হৈ পৰিল। চৰণে কেতিয়াও কল্পনাও কৰা নাছিল যিজনী ছোৱালীৰ সৈতে তেওঁ ইমান গভীৰ প্ৰেম কৰিছিল সেই ছোৱালীজনীয়ে হত্যাকাৰী হৈ তেওঁৰ প্ৰাণ কাহিনীৰ ষড়যন্ত্ৰ কৰিব। আৰু এতিয়া ইয়াৰ পিছৰ কাহিনীভাগ শুনি আপোনাৰ অন্তৰত যিমান খং উঠিব তাতোকৈও বেছি ই আপোনাৰ মনত হাজাৰ প্ৰশ্নৰো উত্থাপন কৰিব। গ্ৰীষ্মাৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত চৰণৰ ফোনত গ্ৰীষ্মাৰ এটা টেক্সট মেছেজ আহিছিল। সেই মেছেজত গ্ৰীষ্মাই চৰণক বুজাবলৈ চেষ্টা কৰিছিল যে বমি হোৱাটো একেবাৰে সাধাৰণ কথা, কিয়নো কাছায়ম খোৱাৰ পিছত প্ৰথমে তাইৰো বমি হৈছিল। আনকি গ্ৰীষ্মাই চৰণৰ আগত এই সকলোবোৰ মোৰেই ভুল বুলি কৈ মিছাকৈ ক্ষমাও খোজে। এই সকলোবোৰ টেক্সট মেছেজ চৰণে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত দুপৰীয়া প্ৰায় 12:03 কৰা হৈছিল আৰু ঠিক তাৰ 2 মিনিট পিছত অৰ্থাৎ 12:05 গ্ৰীষ্মাই চৰণক ভিডিঅ' কল কৰিবলৈ ৰিকুৱেষ্ট কৰে, কিন্তু একেৰাহে বমি কৰি ভাগৰুৱা হৈ পৰা চৰণে ভিডিঅ' কল কৰিবলৈ মানা কৰি দিয়ে। তেওঁ গ্ৰীষ্মাক কয়, ঘৰলৈ উভতি আহোঁতে মোৰ 3বাৰ সেউজীয়া ৰঙৰ বমি হৈছে। কিন্তু ইয়াৰ পাছতো গ্ৰীষ্মাই খালি নিজকে দুখ দিয়াৰ নাটক কৰি গৈ থাকিল আৰু বাৰে বাৰে চৰি কৈ দুখ প্ৰকাশ কৰি থাকিল। কিন্তু গ্ৰীষ্মাৰ সেই চৰি কোৱাৰ উদ্দেশ্য নিজৰ কোনো অপৰাধ স্বীকাৰ কৰিবলৈ নাছিল, বৰঞ্চ সেই সকলোবোৰ আছিল তাইৰ নকল অনুশোচনাৰ এক অভিনয়, যাতে তাই নিজৰ আচল হত্যাৰ উদ্দেশ্যক ভালদৰে লুকুৱাই ৰাখি চৰণৰ আগত নিজকে ইনোচেণ্ট প্ৰমাণ কৰিব পাৰে। তাতেই ভুল গৈ সহজ সৰল চৰণেও গ্ৰীষ্মাক ওলোটাই বুজাবলৈহে চেষ্টা কৰিলে যে আৰে কোনো সমস্যা নাই, তোমাৰ কোনো দুখ নাই, মই সোনকালে ভাল হৈ যাম। গ্ৰীষ্মাৰ সেই মেনিপুলেটিভ নাটক চৰণৰ ওপৰত কামো কৰি গ'ল, কিয়নো চৰণে তেতিয়াও অনুভৱ কৰা নাছিল যে এই সকলোবোৰ গ্ৰীষ্মাই স্বইচ্ছাৰে কৰা ষড়যন্ত্ৰৰহে ফল। গ্ৰীষ্মা ইমানেই চতুৰ আছিল যে তাই তেতিয়াও যিকোনো উপায়েৰে চৰণক এই বিশ্বাস দিবলৈ যত্ন কৰে যে চৰণৰ বমি হোৱাৰ কাৰণ কাছায়ম নহয়, বৰঞ্চ তাৰ পিছত খোৱা জুচখিনিহে। সেইকাৰণে তাই চৰণক কৈছিল যে বমি মোৰো হৈছিল, কিন্তু সেউজীয়া ৰঙৰ নহয়। আচলতে গ্ৰীষ্মাই এই কথাবোৰ কৈ আছিল চৰণক ডাইভাৰ্ট কৰিবলৈহে, যাতে বেমাৰৰ লক্ষণবোৰক চৰণে সহজভাৱে লৈ থৈ দিয়ে আৰু এনেদৰেই চৰণৰ চিকিৎসাটো পলম হৈ গৈ থাকে। সেইদিনাই সন্ধিয়া 5:23 বজাত চৰণে বহুবাৰ গ্ৰীষ্মাক সেই মানুহজনৰ সৈতে এবাৰ যোগাযোগ কৰিবলৈ কয় যিজনৰ পৰা তাই সেই কাছায়ম কিনিছিল। কিন্তু গ্ৰীষ্মাই সকলো জানিও কাকো যোগাযোগ নকৰিলে। খালি তাই মাত্ৰ চৰণকে বাৰে বাৰে সুধি থাকিলে যে তেওঁক হস্পিটেলত ভৰ্তি কৰা হৈছে নে নাই। চৰণে ক'লে যে তেওঁ এতিয়া পাৰাচলাৰ এখন হস্পিটেলত এডমিট হৈ আছে। সেইদিনা উৰে নিশাটো চৰণে বাৰে বাৰে বমি কৰি থাকিল। তাৰ পিছদিনা 2022 15 অক্টোবৰত তথ্যমতে গ্ৰীষ্মাই বহুকেইটা মেছেজ ডিলিট কৰিছিল
আৰু সেই দিনাই পুৱা 9 মান বজাত গ্ৰীষ্মাৰ সৈতে হোৱা কথোপকথনত চৰণে দুখী মনেৰে গ্ৰীষ্মাক আপত্তি কৰিছিল যে তাইৰ সেই কছায়ম চেলেঞ্জৰ বাবেই এতিয়া তেওঁৰ এই অৱস্থা হৈছে। কিন্তু গ্ৰীষ্মাই আকৌ এবাৰ আগৰ দৰে উত্তৰ দিলে যে বেমাৰৰ কাৰণ কছায়ম নহয়, বৰঞ্চ তাৰ পিছত খোৱা সেই জুচখিনিহে আছিল। সেই একেদিনাই দুপৰীয়া 2 বজাৰ পৰা 3:30 বজালৈকে হোৱা টেক্সট মেছেজত চৰণে গ্ৰীষ্মাক জনালে যে তেওঁ ডিঙিৰ ভিতৰত অসহ্য বিষ অনুভৱ কৰিছে, যাৰ বাবে তেওঁ ভালকৈ কথাও ক'ব পৰা নাই। আনকি পানী এটুপ গিলি দিবলৈও তেওঁৰ যথেষ্ট কষ্ট হৈছে। তেওঁ এইটোও লিখিলে যে এতিয়া তেওঁ একেবাৰে সুস্থ নহয়, তেওঁ কথাও ক'ব নোৱাৰে আৰু ফোনো ৰিচিভ কৰিব নোৱাৰে। তাৰ দুদিন পিছত 2022 ৰ 17 অক্টোবৰ তাৰিখে চৰণে তেওঁৰ শেষ টেক্সট মেছেজসমূহত গ্ৰীষ্মাক জনালে যে তেওঁ বৰ্তমানে মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন। কিন্তু সেই তাৰিখৰ পিছত গ্ৰীষ্মাৰ ফালৰ পৰা মেছেজ আহিল যদিও চৰণৰ ফালৰ পৰা কিন্তু আৰু কোনো উত্তৰ পোৱা নগ'ল, কাৰণ তেতিয়ালৈকে চৰণৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে তেওঁৰ বাবে ফোন ৰেছপন্দ কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছিল। 17 অক্টোবৰৰ সন্ধিয়া চৰণৰ অৱস্থা ইমান সংকটজনক হৈ পৰে যে ডক্টৰে ততাতৈয়াকৈয়ে তেওঁক ICUত ভৰ্তি কৰি ডায়েলিচিছ আৰম্ভ কৰি দিয়ে। চৰণৰ ডাঙৰ ভাইক চিমন ৰাজ, যি এজন আয়ুৰ্বেদিক ডক্টৰ আছিল, তেওঁ ৰেজিনৰ সৈতে যোগাযোগ স্থাপন কৰে। আপোনালোকৰ নিশ্চয় মনত আছে, ৰেজিন চৰণৰ সেইজন বন্ধু আছিল যি সেইদিনা চৰণৰ লগত গ্ৰীষ্মাৰ ঘৰলৈ গৈছিল। ৰেজিনে চিমনক সেইদিনাৰ সকলো কথা বিৱৰি কয় আৰু চিমনেও লগালগ আহি সকলোখিনি ডক্টৰ অৰুণাক জনায়, যোনে তৎক্ষণাত মেডিকেল কলেজ আৰক্ষীক জাননী দিয়ে। দুদিন পিছত অৰ্থাৎ 2022 ৰ 20 অক্টোবৰৰ সন্ধিয়া 7:15 চৰণৰ ষ্টেটমেণ্ট জুডিচিয়েল ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ সন্মুখত ৰেকৰ্ড কৰা হয়। কিন্তু অতি দুখজনকভাৱে এই ষ্টেটমেণ্টটোৱেই চৰণৰ অন্তিম জবানবন্দী হৈ পৰে। চৰণে সম্পূৰ্ণ কথা স্পষ্টভাৱে ক'ব পৰা নাছিল যদিও ভঙা ভঙা শব্দৰে তেওঁ জনালে যে তেওঁৰ গাৰ্লফ্ৰেণ্ডে যি কছায়ম আৰু ফ্ৰুটি খুৱাইছিল তাৰ পিছৰ পৰাই তেওঁৰ বমি আৰু লুজ মোচন হ'বলৈ ধৰে। যেতিয়া চৰণক সোধা হৈছিল, তুমি কোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ তুলিব বিচৰা নেকি, তেতিয়া তেওঁ কাৰোৰে নাম ল'বলৈ মনা কৰি দিয়ে আৰু কাৰো বিৰুদ্ধে একো অভিযোগ নুতুলিলে। চৰণৰ এই জবানবন্দী অতি গুৰুত্বপূৰ্ণ আছিল, কাৰণ আগলৈ আপুনি দেখিব যে গ্ৰীষ্মাৰ ডিফেন্স লয়াৰে চৰণৰ এই জবানবন্দীক কেনেদৰে গ্ৰীষ্মাৰ পক্ষত ব্যৱহাৰ কৰিলে। মেজিষ্ট্ৰেটৰ সন্মুখত জবানবন্দী দিয়াৰ দুদিন পিছতে 22 অক্টোবৰ তাৰিখে চৰণৰ পিতৃক ICUত সোমোৱাৰ অনুমতি দিয়া হয়। কিন্তু অলপ সময়ৰ পাছতে তেওঁ কান্দি কান্দি বাহিৰ ওলাই আহে আৰু নিজৰ ডাঙৰ পুত্ৰ চিমনক জনায় যে চৰণে কৈছে সি আৰু নাবাচিব। চৰণে এইটোও স্বীকাৰ কৰিছে যে চৰণ আৰু গ্ৰীষ্মাৰ মাজত হাজবেণ্ড ৱাইফৰ দৰে সম্পৰ্ক আছিল আৰু দুয়োৱে প্ৰায় হোটেললৈ গৈছিল, য'ত তেওঁলোকে বহুবাৰ ফিজিকেল ৰিলেশ্যনো স্থাপন কৰিছিল। চৰণে এইখিনিও বিৱৰি কৈছিল যে গ্ৰীষ্মাই কেনেকৈ তেওঁক ফোন কৰি ঘৰলৈ মাতিছিল আৰু তাতেই গ্ৰীষ্মাই দিয়া কছায়ম খোৱাৰ পিছৰ পৰা তেওঁৰ বমি হ'বলৈ ধৰে। কথাখিনি শুনাৰ পাছতে লগে লগে চিমনে গ্ৰীষ্মালৈ ফোন কৰে আৰু সেই ঔষধটোৰ কথা সোধে যি তাই চৰণক খাবলৈ দিছিল। চিমনে গ্ৰীষ্মাক সেই ঔষধৰ বটলটোৰ এখন ফটো আৰু তাৰ লগত ডক্টৰে দিয়া প্ৰেছক্ৰিপশ্যনখনৰ ফটো এখনো চেণ্ড কৰিবলৈ কয়। কিন্তু গ্ৰীষ্মাই চিমনক বুদ্ধি কৰি কয় যে ডক্টৰে কছায়মৰ কোনো প্ৰেছক্ৰিপশ্যন দিয়া নাছিল আৰু কছায়ম শেষ হৈ যোৱাৰ কাৰণে গ্ৰীষ্মাৰ মাকে বটলটোও ধুই পেলালে, যাৰ কাৰণে কছায়মৰ বটলত লাগি থকা লেবেলো আঁতৰি গ'ল। তাৰ পিছতো চিমনে গ্ৰীষ্মাক এটলিষ্ট বটলটোৰ সাফৰখনৰ ফটো এখনকে তুলি দিবলৈও অনুৰোধ কৰিছিল, কাৰণ তাত ব্ৰেণ্ডৰ নাম লিখা থাকে। কিন্তু সেই কথাটোতো গ্ৰীষ্মাই আকৌ মিছা মাতিলে যে অৰিজিনেল বটলটো তাইৰ মাকৰ ওচৰতহে আছে। কিন্তু যেতিয়া চিমনে গ্ৰীষ্মাক অলপ বেছিকৈ ফ'ৰ্চ দিলে, তেতিয়া গ্ৰীষ্মাই উপায় নাপাই গুগলৰ পৰাই কছায়মৰ বটলৰ ফটো এখন ডাউনলোড কৰি চিমনক চেণ্ড কৰি দিয়ে। তাই একদমেই বিচৰা নাছিল যাতে চৰণে সময়মতে সঠিক চিকিৎসা পাওক। এইকাৰণেই তাই মূল কাৰণটো লুকুৱাবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰিছিল। আৰু আনফৰ্চুনেটলি এই ষড়যন্ত্ৰত তাই সফলো হ'ল, কাৰণ চৰণৰ লিভাৰ আৰু কিডনী দুয়োটাই বিকল হ'বলৈ ধৰিলে। আৰম্ভণিতে ডক্টৰে এইটো কেৱল এটা কপাৰ ছালফেটৰ পৰা হ'ব পৰা পয়জনিং বুলি ভাবি চৰণক বিভিন্ন মেডিকেল ডিপাৰ্টমেণ্টলৈ স্থানান্তৰ কৰি আছিল। কিন্তু পৰৱৰ্তী 72 ঘণ্টাৰ ভিতৰত চৰণৰ পালছ আৰু উশাহ প্ৰায় সম্পূৰ্ণ বন্ধ হ'বলৈ ধৰে। হাই ফ্ল' অক্সিজেনৰ পৰা আৰম্ভ কৰি ইনভেচিভ, নন ইনভেচিভ ভেণ্টিলেশ্যন এই সকলোবোৰ ট্ৰাই কৰাৰ পিছতো বহুকেইজন ডক্টৰৰ টীমেও চৰণক পুনৰ ভাল অৱস্থাত ঘূৰাই অনাত বিফল হয়। আৰু অৱশেষত 11 দিন ধৰি চলা যন্ত্ৰণাদায়ক চিকিৎসাৰ পাছত চৰণে 2022 চনৰ 25 অক্টোবৰ তাৰিখে সন্ধিয়া 5:05 বহুকেইটা আভ্যন্তৰীণ অংগ বিকল হৈ পৰাৰ লগতে কাৰ্ডিয়েক এৰেষ্ট আহি যোৱাৰ ফলত শেষ নিশ্বাস ত্যাগ কৰে। এই 11 দিন জীয়াই থকাটো চৰণৰ বাবে কম যন্ত্ৰণাদায়ক নাছিল। এঢোক পানীও তেওঁ ডিঙিৰ পৰা তললৈ গিলিব পৰা নাছিল। পিছদিনা অৰ্থাৎ 26 অক্টোবৰত চিমনে থানাত নিজৰ ষ্টেটমেণ্ট দিয়ে আৰু সেই অনুসৰি FIR ৰেজিষ্টাৰ হয়। সেইদিনাই চৰণৰ বডিটো পষ্টমৰ্টেমৰ বাবেও পঠিয়াই দিয়া হয়।
এতিয়া আৰক্ষীৰ সন্মুখত সকলোতকৈ ডাঙৰ চেলেঞ্জটো আছিল যে এই অপৰাধটোত কোনো আই উইটনেছ নাছিল আৰু যিসমূহ প্ৰমাণ হাতত আছিল সেয়াও আছিল মাত্ৰ কিছুমান পৰিস্থিতিগত এভিডেন্সহে 5 দিন পাছত 31 অক্টোবৰ তাৰিখে আৰক্ষীয়ে গ্ৰীষ্মাক কুৱেশ্যনিঙৰ কাৰণে মাতি পঠায় কিন্তু তেতিয়া গ্ৰীষ্মাই মিথ্যাচাৰৰ আন এখন নতুন নাটক আৰম্ভ কৰি দিয়ে গ্ৰীষ্মাই নিজৰ অপৰাধ লুকুৱাবলৈ এটা সম্পূৰ্ণ সাজি লোৱা কাহিনী আৰক্ষীৰ আগত দাঙি ধৰে তাই কয় যে তাইৰ লগত বিয়া ঠিক হোৱা ল'ৰাজনে তাই আৰু চৰণৰ মাজৰ গোপন সম্পৰ্কৰ কথা গম পাই গৈছিল আৰু তেওঁ এইটো বুজি পাই গৈছিল যে চৰণ আৰু গ্ৰীষ্মাৰ প্ৰেম বহুত গভীৰ আৰু এজনে আনজনৰ পৰা কেতিয়াও আঁতৰি থাকিব নোৱাৰে আৰু সেয়া জানি ল'ৰাজনে নিজেই গ্ৰীষ্মা আৰু চৰণৰ মাজৰ পৰা আঁতৰি যাবলৈ সাজু হৈছিল গ্ৰীষ্মাই কয় যে 2022ৰ 13 অক্টোবৰত চৰণে তাইক লগ পাবলৈ বিচাৰিছিল কিন্তু তাই বাৰে বাৰে মনা কৰাৰ পিছতো চৰণে 14 অক্টোবৰ তাৰিখে তাইক ঘৰলৈ লগ কৰিবলৈ আহিছিল ঘৰলৈ আহি চৰণে বিচনাত পৰি থকা তাইৰ এংগেজমেন্টৰ এলবামটো দেখে আৰু তাইৰ ফোনটো চেক কৰোতেও তাইৰ কল হিষ্ট্ৰীত নতুন ল'ৰাজনৰ নামটো দেখি চৰণে তাইক বহুত গালিগালাজ কৰে আৰু তাইক মাৰপিটো কৰে কিন্তু গ্ৰীষ্মাইহে বহুত চেষ্টা কৰি চৰণক বুজাই মেলি তেওঁক শান্ত কৰে কিন্তু গ্ৰীষ্মা যেতিয়া মাজতে এবাৰ অলপ সময়ৰ কাৰণে বাথৰুমলৈ যায় তেতিয়াই চৰণে বিচনাৰ কাষত থৈ দিয়া ঔষধখিনি খাই পেলায় যিখিনি গ্ৰীষ্মাই নিজৰ মাকৰ কাৰণেহে বনাই থৈছিল অৰ্থাৎ গ্ৰীষ্মাৰ মতে চৰণে নিজৰ ইচ্ছাতে ঔষধ খাইছিল গ্ৰীষ্মাই কেৱল এই মিছা কাহিনী তৈয়াৰ কৰিয়ে ক্ষান্ত নাথাকিল তাই আনকি আৰক্ষী থানাৰ ভিতৰত টয়লেট ক্লিনাৰ খোৱাৰো অভিনয় কৰিলে যাৰ বাবে তাইক লগে লগে হস্পিটেললৈ লৈ যোৱা হ'ল কিন্তু যিহেতু এয়া কেৱল তাইৰ এক নাটকহে আছিল সেয়ে তাইক কম সময়ৰ ভিতৰতে ডিসচাৰ্জো কৰি দিয়া হ'ল কিন্তু সত্যক কিমান দিনলৈ লুকুৱাই ৰাখিব পাৰি যেতিয়া আৰক্ষীয়ে অনুসন্ধানত সংগ্ৰহ কৰা প্ৰমাণ যেনে কল ৰেকৰ্ড চেট টেক্সট মেছেজ গুগল সাৰ্চ হিষ্ট্ৰী গ্ৰীষ্মাৰ সন্মুখত ৰাখিলে তাইৰ ততালিকে চকুমুখ শূন্য হৈ পৰিল আৰু অৱশেষত তাই নিজৰ অপৰাধ স্বীকাৰ কৰি পেলালে কিন্তু কাহিনীৰ ইয়াতে সমাপ্তি নহয় পুলিচে গ্ৰীষ্মাৰ লগতে তাইৰ মাক আৰু মামাককো গ্ৰেপ্তাৰ কৰিলে গ্ৰীষ্মাৰ মাকক গ্ৰেপ্তাৰ কৰাৰ কাৰণ আছিল চৰণৰ পিতৃয়ে অভিযোগ দিছিল যে গ্ৰীষ্মাৰ মাকো এই ষড়যন্ত্ৰত জড়িত আছে কাৰণ জাতক দোষৰ হেতু গ্ৰীষ্মাৰ কুণ্ডলীত প্ৰথম স্বামীৰ মৃত্যু লিখা আছিল গ্ৰীষ্মাৰ সেই দুখ দূৰ কৰিবলৈ তেওঁলোকে চৰণক বিয়াৰ জালত পেলাই হত্যা কৰিলে আৰু গ্ৰীষ্মাৰ মামা নিৰ্মলা কুমাৰন নায়াৰক গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰমাণ লুকুৱাৰ অপৰাধত কিন্তু যেতিয়া কোৰ্টত ট্ৰায়াল আৰম্ভ হ'ল এই কেছটো প্ৰসিকিউশনৰ বাবে একেবাৰে চ্যালেঞ্জিং হৈ পৰিল কাৰণ এই কেছটোত কোনো আই উইটনেছ বা প্ৰত্যক্ষ সাক্ষী নাছিল আৰু তেওঁলোকে পৰিস্থিতিগত বিজ্ঞান ভিত্তিক আৰু ডিজিটেল প্ৰমাণৰ আধাৰত আদালতক এইটো বিশ্বাস দিব পাৰিব লাগিছিল যে চৰণৰ হত্যা তেওঁৰ গাৰ্লফ্ৰেণ্ড গ্ৰীষ্মাই কৰিছে যাতে তাই বেলেগ এজনৰ সৈতে বিয়া হৈ যাব পাৰে এতিয়া এই সকলোবোৰক একত্ৰিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা লৈছিল আৰক্ষীয়ে গ্ৰীষ্মাৰ সকলো ডিলিট কৰা হোৱাটছএপ চেট কল আৰু ডেটা ৰিকভাৰ কৰিছিল এইবোৰৰ পৰাই জানিব পৰা গ'ল যে 13 অক্টোবৰ তাৰিখে কিদৰে গ্ৰীষ্মাই চৰণক যৌন প্ৰলোভন দেখুৱাই 14 অক্টোবৰৰ দিনা নিজৰ ঘৰলৈ মাতিছিল আনফালে গ্ৰীষ্মাৰ ক্ৰোম ব্ৰাউজাৰৰ সাৰ্চ হিষ্ট্ৰীৰ পৰাও প্ৰমাণিত হ'ল যে 2022ৰ 22 আগষ্টত জুচ চেলেঞ্জৰ নামত কিদৰে গ্ৰীষ্মাই চৰণক পেৰাচিটামলৰ হাই ড'জেছ খুৱাইছিল কাৰণ সেই দিনাই পোৱা গ্ৰীষ্মাই পেৰাচিটামলৰ টক্সিচিটি আৰু পয়জনিং সম্পৰ্কে প্ৰায় 23 বাৰ গুগলত বিভিন্ন প্ৰবন্ধ সাৰ্চ কৰি পঢ়িছিল কিন্তু সকলোতকৈ ডাঙৰ সত্যটো উদ্ঘাটন হ'ল চৰণৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ পৰা যি শেষত এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো তুলি ধৰিলে যে আসলতে গ্ৰীষ্মাই চৰণৰ কচাইমত এনে কি বিষ মিহলাইছিল যিয়ে চৰণক এনে এক যন্ত্ৰণাদায়ক মৃত্যুৰ মুখলৈ ঠেলি লৈ গ'ল চৰণৰ আভ্যন্তৰীণ অংগসমূহ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল এটা কৰচিভ পয়জনৰ ফলত ডক্টৰসকলৰ মতে চৰণৰ হাওঁফাওত হোৱা ইনজিউৰিৰ ধৰণ অনুসৰি বিশেষ সম্ভাৱনা আছিল যে তেওঁক সেই বিষ খাবলৈ দিয়া হৈছিল যি হাৰ্বিসাইডত পোৱা যায় হাৰ্বিসাইড হৈছে জংঘলী ঘাঁহলতা আদি ধ্বংস কৰিবৰ বাবে ব্যৱহাৰ কৰা এবিধ বিষাক্ত কেমিকেল গ্ৰীষ্মাৰ মামা নিৰ্মলা কুমাৰন নায়াৰ এগৰাকী কৃষিবিদ আছিল আৰু তেওঁ সেই ঘৰটোতেই বসবাস কৰিছিল য'ত চৰণে গ্ৰীষ্মাক অন্তিমবাৰ লগ কৰিবলৈ আহিছিল তামিলনাডু আৰু কেৰালাৰ সীমাতে থকা কোজিভিলাত এটা ফাৰ্টিলাইজাৰ ডিপো আছে য'ৰ পৰা গ্ৰীষ্মাৰ মামাকে 500 ml হাৰ্বিসাইড ক্ৰয় কৰিছিল এই যিটো ব্ৰেণ্ডৰ হাৰ্বিসাইড তেওঁ ক্ৰয় কৰিছিল সেইটো ইমানেই বিষাক্ত আছিল যে কেৰালা চৰকাৰেও সেইটোৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি ৰাখিছিল সেয়েহে কেৰালা বৰ্ডাৰত থকা এই ডিপোটোৱে তামিলনাডুৰ পৰা সাপ্লাই আনি কেৰালাত এই হাৰ্বিসাইড মনে মনে বিক্ৰী কৰিছিল চিন্তা কৰক গ্ৰীষ্মা তাইৰ কলেজৰ টপাৰ আছিল তাই জানিছিল যে ঘৰত এনে এটা বিষাক্ত হাৰ্বিসাইড আনি থৈ দিয়া আছে আৰু তাইৰ সাৰ্চ হিষ্ট্ৰীৰ পৰাও জানিব পৰা যায় যে তাই ইন্টাৰনেটত বিস্তৃতভাৱে এই বিষ খোৱাৰ ফলত মানুহৰ শৰীৰত কি প্ৰভাৱ পৰিব পাৰে সেয়াও বিতংভাৱে অধ্যয়ন কৰি লৈছিল এইটো এনে এটা কেমিকেল আছিল যি শৰীৰৰ ভিতৰলৈ গৈ মাত্ৰ 1 ঘণ্টাৰ ভিতৰতে
কিডনি, লিভাৰ আৰু হাওঁফাওঁত ভয়ংকৰ ক্ষতি আৰম্ভ কৰি দিয়ে। আৰু যদি 24 ঘণ্টাৰ ভিতৰত এই বিষটো চিনাক্ত কৰিব পৰা নাযায়, তেন্তে ইয়াৰ 90% ইউৰিনৰ জৰিয়তে শৰীৰৰ পৰা ওলাই গুচি যায় আৰু তাৰ পিছত ইয়াক চিনাক্ত কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। মানে যদি 24 ঘণ্টাৰ ভিতৰতে চৰণে এক্সেক্টলি কি খাইছিল সেইটো জানিব পৰা গ'লহেঁতেন, তেন্তে ডায়েলাইচিছৰ জৰিয়তে বিষখিনি শৰীৰৰ পৰা ফ্লাছ আউট কৰি তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা গ'লহেঁতেন। কিন্তু গ্ৰীষ্মায়ো এই কথা ভালদৰে জানিছিল। সেয়ে তাই প্ৰথমে চৰণক আৰু তাৰ পিছত তেওঁৰ ভাইক চিমনকো বাৰে বাৰে ভুল তথ্য দি আছিল, যাতে চৰণৰ চিকিৎসাত ইমানেই দেৰি হৈ যায় য'ৰ পৰা তেওঁক বচোৱাটো একেবাৰে অসম্ভৱ হৈ পৰে। ভাবি চাওক কিমান ভয়ংকৰ মনোভাৱ আৰু নিষ্ঠুৰতা আছিল এই ছোৱালীজনীৰ মনত। 28 অক্টোবৰ 2022 অৰ্থাৎ চৰণৰ মৃত্যুৰ ঠিক 3 দিন পিছত গ্ৰীষ্মাৰ ভয় হৈছিল যে আৰক্ষীয়ে তাইৰ ডিলিট কৰা ডেটা ৰিকভাৰ কৰিব পাৰে। সেয়ে তাই গুগলত এইটোও চাৰ্চ কৰি চাইছিল যে ডিলিট কৰা চাট গুগল ড্ৰাইভৰ পৰা পুনৰ ৰিকভাৰ কৰিব পৰা যায় নেকি। তাই সেই হাৰ্বিচাইডৰ বটলটোৰ পৰাও ষ্টিকাৰ আঁতৰাই সেয়া এটা ৰাবাৰ প্লেণ্টেশ্যনত গৈ পেলাই থৈ আহিছিল। পিছত তাইৰ মামাকে সেই বটলটো ইডাকুডু গাঁৱৰ এখন আনাৰসৰ বাগানত গৈ লুকুৱাই ৰাখে, যিটো কথা পিছত তেওঁ আৰক্ষীৰ সোধা-পোছাৰ অন্তত স্বীকাৰ কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে গ্ৰীষ্মা আৰু চৰণৰ মাজত হোৱা হোৱাটছএপৰ কথোপকথন, গ্ৰীষ্মাৰ ভইচ নোটছ আৰু ৰাস্তাৰ CCTV ফুটেজ, য'ত চৰণে তেওঁৰ বন্ধু ৰেজিনৰ সৈতে গ্ৰীষ্মাৰ ঘৰলৈ গৈ থকাৰ দৃশ্যৰ ৰেকৰ্ড আছে, আদি অসংখ্য প্ৰমাণ আদালতত দাখিল কৰে। হ'লেও গ্ৰীষ্মাই এতিয়াও নিজৰ সুৰক্ষাৰ বাবে আন এটা নতুন গল্প সাজে যে চৰণে তাইক ব্লেকমেইল কৰিছিল যে যদি তাই চৰণৰ সৈতে বিয়া নকৰে তেন্তে তেওঁলোকৰ মাজৰ প্ৰাইভেট কিছুমান ফটো ইণ্টাৰনেটত লিক কৰি দিব আৰু এই কথাৰে ভয় দেখুৱাই চৰণে তাইক শাৰীৰিকভাৱে টৰ্চাৰো কৰিছিল। ইয়াৰ উপৰিও গ্ৰীষ্মাৰ পক্ষৰ অধিবক্তাই আদালতত এই যুক্তি দিয়ে যে চৰণে নিজৰ অন্তিম জবানবন্দীত গ্ৰীষ্মাৰ নাম উল্লেখ কৰা নাই আৰু FIR-ত পোনপটীয়া কোনো হত্যা বা ষড়যন্ত্ৰৰ কথাও উল্লেখ নাই। ডিফেন্স দল এই পৰ্যন্ত নামি আহে যে তেওঁলোকে আনকি আৰক্ষীৰ তদন্ততো সন্দেহ প্ৰকাশ কৰে আৰু বৰঞ্চ এই হত্যাকাণ্ডটোক এটা বৈধ হত্যাকাণ্ড বুলিহে উপস্থাপন কৰিবলৈ চেষ্টা কৰে। কিন্তু ফোন ডেটা, গুগল চাৰ্চ হিষ্ট্ৰী আৰু অন্যান্য ইলেক্ট্ৰনিক এভিডেন্সৰ পৰা এই কথা প্ৰমাণিত হয় যে চৰণে কেতিয়াও গ্ৰীষ্মাক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰা নাছিল। এনেদৰেই আদালতত কেছটো কেইবামাহলৈকে চলি থাকিল আৰু 111 দিন পিছত কেৰালা হাইকোৰ্টে গ্ৰীষ্মাক জামিন প্ৰদান কৰিলে। মাত্ৰ তদন্তত সহযোগিতা কৰা আৰু বয়স কম হৈ থকা, কেৱল এই দুটা সৰু অজুহাতৰ আধাৰতে গ্ৰীষ্মাক কোৰ্টে জামিন দিয়ে, যিটো চৰণৰ পৰিয়ালৰ বাবে এক ডাঙৰ আঘাত আছিল। তথাপি তেওঁলোকে ন্যায়ৰ বাবে আইনী যুদ্ধ চলাই গৈ থাকিল আৰু অৱশেষত 95 জন সাক্ষীৰ বিবৃতি, 323খন নথিপত্ৰ আৰু 51টা বস্তুগত প্ৰমাণৰ ওপৰত ভিত্তি কৰি কেৰালাৰ ন্যায়াধীনকাৰা এডিশ্যনেল ছেছনছ কোৰ্টে এক ঐতিহাসিক ৰায়দান কৰে। আদালতে স্পষ্টকৈ কয় যে গ্ৰীষ্মাৰ ওচৰত চৰণক হত্যা কৰাৰ স্পষ্ট উদ্দেশ্য আছিল, কাৰণ গ্ৰীষ্মাৰ বিয়া আগতেই ফিক্স হৈ গৈছিল আৰু তাই চৰণৰ পৰা মুকলি হৈ নিৰাপদে নিজৰ জীৱন অতিবাহিত কৰিব বিচাৰিছিল। তাই নিবিচাৰিছিল যে চৰণৰ লগত থকা তাইৰ সম্পৰ্কৰ বিষয়ে আগলৈ কোনোৱে গম পাওক। আদালতেও এই কথা স্বীকাৰ কৰে যে যদি এটা হত্যাকাণ্ড ইমান নিৰ্মম আৰু বিভৎস ধৰণে সংঘটিত কৰা হয় যে ই সমাজৰ ভিতৰত গভীৰ ক্ৰোধ আৰু অসন্তুষ্টিৰ সৃষ্টি কৰে, তেতিয়া সেইটো অতি বিৰল হত্যাকাণ্ডৰ কেটেগৰীৰ ভিতৰত ধৰা হয়। আৰু গ্ৰীষ্মাই যিদৰে চৰণক প্ৰেমৰ অভিনয়েৰে বিশ্বাসঘাতকতা কৰি তিল-তিলকৈ হত্যা কৰিলে, তাইৰ কৰ্মও এই কেটেগৰীতে পৰে। এই হত্যাকাণ্ডই সমাজলৈ এটা ভয়ংকৰ ঋণাত্মক বাৰ্তা দিয়ে, য'ত মানুহে নিজৰ প্ৰেমৰ ওপৰতো বিশ্বাস হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গ্ৰীষ্মাই শেষ মুহূৰ্তলৈকে নিজকে নিৰ্দোষী প্ৰমাণ কৰিব পৰা সকলো কৌশল ব্যৱহাৰ কৰিছিল। আনকি চিম্পিটি গেইন কৰিবলৈ তাই টয়লেট ক্লিনাৰ খোৱাৰো অভিনয় কৰিছিল। তাই এজন ল'ৰাৰ সৈতে বিবাহ স্থিৰ হোৱাৰ পিছতো চৰণৰ সৈতে শাৰীৰিক সম্পৰ্ক বজাই ৰাখিছিল আৰু তেওঁৰ সৈতে পলায়ন কৰাৰ মিছা প্ৰতিশ্ৰুতিও দিছিল। চৰণে যি 11 দিন হস্পিটেলত পানীৰ বিন্দু এটাও গিলিব নোৱাৰা যন্ত্ৰণা সহ্য কৰি আছিল, সেয়া এক বৰ্ণনা কৰিব নোৱাৰা কষ্ট। চৰণে গ্ৰীষ্মাক ইমান মৰম কৰিছিল যে নিজৰ মৃত্যু শয্যাতো তেওঁ গ্ৰীষ্মাক দুখী বুলি কেতিয়াও নকলে, বৰঞ্চ গ্ৰীষ্মাই এনে এজন নিস্বাৰ্থ প্ৰেমিকক তিল-তিলকৈ মাৰিলে। ইয়াৰ পিছত নিজৰ ডিফেন্সত গ্ৰীষ্মাই আদালতলৈ এখন পত্ৰ লিখি এই অনুৰোধ কৰিছিল যাতে তাইৰ শাস্তি হ্ৰাস কৰা হয়, এই যুক্তিৰে যে তাই এতিয়া কেৱল 24 বছৰীয়া আৰু তাইৰ পূৰ্বৰ কোনো ক্ৰিমিনেল ৰেকৰ্ডো নাই। কিন্তু আদালতে তাইৰ এই যুক্তি গ্ৰহণ নকৰিলে আৰু ক'লে যে এই ধৰণৰ নিষ্ঠুৰ আৰু চালাক অপৰাধীৰ মন মগজুত পোৱা বিকৃত চিন্তাধাৰাৰ ফলত তেওঁ ভৱিষ্যতে পুনৰ এই ধৰণৰ অপৰাধ সংঘটিত কৰিব পৰাৰ সম্ভাৱনা আছে। এনেধৰণৰ ব্যক্তিক
কেতিয়াও সঠিক পথত আনিব নোৱাৰি আৰু তাই দৰ্শোৱা বয়স কমি থকাৰ পইণ্টটো য'ত ভৱিষ্যত আৰু কেৰিয়াৰৰ কথা সোমাই থাকে সেই পইণ্টটো ভিক্টিম চৰণৰ ক্ষেত্ৰতো সমানভাৱে প্ৰযোজ্য আছিল যাক তাই হত্যা কৰিলে সেয়ে সকলো তথ্য আৰু পৰিস্থিতিৰ ভিত্তিত এই কেছটো নিঃসন্দেহে অতি বিৰল হত্যাকাণ্ডৰ কেটেগৰীত পৰে আৰু তাৰে বিচাৰ মৰ্মে IPC 302 নং ধাৰা অনুসৰি অভিযুক্ত গ্ৰীষ্মাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় 2025 চনৰ 20 জানুৱাৰী তাৰিখে ঘোষিত এই ৰায়দানত গ্ৰীষ্মাক ফাঁচী আৰু তাইৰ মামাকক প্ৰমাণ ধ্বংস কৰাৰ অভিযোগত 3 বছৰৰ কাৰাদণ্ড বিহা হয় অৱশ্যে এই গোচৰত গ্ৰীষ্মাৰ মাকক বিনা চৰ্তে মুক্তি দিয়া হয় পিছলৈ এই কেছৰ সৈতে জড়িত কিছুমান হতভম্ব কৰিব পৰা তথ্যও পোহৰলৈ আহে যেনে গ্ৰীষ্মাই স্বীকাৰ কৰে যে যুথ চেলেঞ্জৰ পৰা আৰম্ভ কৰি 2022 ৰ 14 অক্টোবৰলৈকে অৰ্থাৎ চৰণৰ জীৱনৰ শেষ দুমাহত গ্ৰীষ্মাই চৰণক 10 বাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিল তদন্তত এই কথাও পোহৰলৈ আহে যে চৰণৰ আগতেও গ্ৰীষ্মাৰ আন 4জন ল'ৰাৰ সৈতেও এফেয়াৰ আছিল যি কি নহওক শেষত অতি বিৰল হত্যাকাণ্ড বুলি অভিহিত হোৱা এনে এক বেদনাদায়ক ঘটনা আগলৈ যাতে সমাজত আন কাৰো সৈতে সংঘটিত নহওক আমি তাৰেই কামনা কৰিম এই ঘটনাই আমাক শিকায় যে আজি পুৰুষ হোক বা মহিলা সকলোৱে প্ৰতাৰণাৰ বলি হ'ব পাৰে আৰু সেয়ে আজি আমাৰ সাৱধানতাই হৈছে ইয়াৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় আমাৰ এই ভিডিঅ'টো শেষলৈকে আগ্ৰহেৰে চোৱাৰ বাবে আপোনাক ধন্যবাদ লগতে আপোনাক সজাগ কৰিবলৈ আৰু সামাজিক তৎপৰতাক আৰু অধিক মজবুত কৰি তুলিবলৈ আমি এনে ধৰণৰ ভিডিঅ' আগলৈও আপোনাৰ বাবে আগবঢ়াই যাম আপুনি যদি এনে ক্ৰাইম কেছসমূহৰ বিষয়ে জানিবলৈ সঁচাকৈ ভাল পায় তেন্তে আমাৰ পৰৱৰ্তী এপিছডবোৰ চাব পৰাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু আজিৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ